নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম প্ৰেৰণা। মাটিয়ে কোলাত লৈ বীজক কয়, জাগ জাগ বহুত কৰিবলগীয়া আছে। এচাটি বতাহে কাণত ফুচফুচাই, শুই নাথাকিবি, লগৰ বহুদূৰ আগবাঢ়ি গৈছে। পোহৰে দেখুৱালে ঠেক কন্দিৰ পৰা বিশাললৈ যোৱা পথটো। পানীয়ে গা ধুৱাই পিয়াহ যোগাই কয়, যুঁজলৈ টঙালি বান্ধ। আটাই সমস্বৰে কয়, জীৱন যুঁজলৈ থাকিল আমাৰ শুভ কামনা। বীজ অংকুৰিত হ'ল, চৌদিশৰ জগত দেখিলে, যুঁজিলে, বৰগছ হ'ল, ফলে ফুলে জাতিষ্কাৰ হ'ল। ধন্য হ'ল বৃষ্টি, ধন্য হ'ল প্ৰেৰণাৰ খনি। সাগৰ সম কৰোণাৰে বিধৌত পিতৃ মাতৃৰ স্থানত উপবিষ্ট পোহৰ, বায়ু, পানী আৰু মাটি। চৌদিশে কেৱল প্ৰাপ্তি, প্ৰাপ্তি আৰু প্ৰাপ্তি। ধন্যবাদ।